খোৱা শিক্ষাখণ্ডৰ অন্তৰ্গত 24খন বেষ্ট এছএমচি আমি বঁটা প্ৰদান কৰিছোঁ। বিভিন্ন ডেভেলপমেণ্টেল ইণ্ডিকেটাৰ্ছৰ ওপৰত পাৰফৰ্মেঞ্চৰ ভিত্তিত এইটো জিলা পৰ্যায়ত বাছনিতে 27 এছএমচি মানে বেষ্ট এছএমচি বুলি তেওঁলোকে স্বীকৃতি দিছিলে। আৰু জিলা পৰ্যায়ত 3খন স্কুলৰ মানে আগতে এইটো বঁটা প্ৰদান কৰা হৈছিলে। বাকী 24খন আজি আমি আনুষ্ঠানিক পৰ্যায়ত আমি ইয়াতে মাতি আনিছোঁ। এনে কিমান স্কুল আছে আমাৰ শিক্ষাখণ্ডত? এইটো আমাৰ 347 স্কুল আছে। তাৰ মাজত আমাৰ 27খনৰ বেষ্ট এছএমচি আমাৰ এইটো আইডেণ্টিফাই হৈছিলে। স্কুলৰ যিটো ডেভেলপমেণ্টেল ইণ্ডিকেটাৰ্ছ সেইটোৰ ওপৰত ভিত্তি কৰি এইটো বাছনি কৰা হৈছিলে। চ' আমি এইটো আনুষ্ঠানিকতাৰ ক্ষেত্ৰত মিডিয়া পাৰ্চনকো মাতিছিলোঁ, সেইটো কাৰণে গুড মেছেজটো যায়। আমাৰ বিচাৰি আছোঁ চব এছএমচিয়ে যেনে ভাল হয় ফিউচাৰত। চ' আমাৰ স্কুল ভাল হ'লে আমাৰ ফিউচাৰটো ডেভেলপমেণ্ট হ'ব, এডুকেশ্যন ব্লকৰো ডেভেলপমেণ্ট হ'ব। যিসকল এছএমচি বেষ্ট হিচাপে কনচিডাৰ হৈছে বা যিসকল হ'ব পৰা নাই তেওঁলোকক দেখাতে আপুনি তেওঁলোককো আমি এনেকুৱা এইটো কম্পিটিশ্যনৰ নিচিনা তেওঁলোকেও আগবাঢ়ি যাব। এতিয়া তেওঁলোকে গম পাব যে আমি ভাল কাম কৰিলে আমি এনেকুৱা এটা ৰিকগনিশ্যন পাম। চ' এইটো আমি ভাবিছোঁ চব হ'ব লাগে বেষ্ট নেক্সট প্ৰত্যেক বছৰ এইটো বাছনি পৰ্যায়ত যাব। থ্ৰু দিছ মেকানিজম আমি আকৌ প্ৰত্যেক ক্লাষ্টাৰৰ পৰা এটা বেষ্ট এছএমচি আকৌ নিৰ্বাচন কৰি পঠাম। তো আমি এইটো কম্পিটিশ্যনৰ নিচিনাই চলি আছে। এতিয়া আমাৰ প্ৰত্যেক ক্লাষ্টাৰৰ পৰা এটা স্কুল বাছনি হৈছে। নেক্সট বছৰত আমি এনেকুৱা আৰু এখন বাছনি ওলাই ল'ম। ঠিক আছে।